যোগীঘোপাৰ খৰাগাঁৱত থকা সংৰক্ষিত বনাঞ্চলত দেখাইছিলে যে একাংশ লোকে দীৰ্ঘদিন ধৰি বেদখল কৰি আছে আৰু ইতিমধ্যে কিন্তু NKTV প্লাছত কিন্তু বেদখলকাৰীৰ বিৰুদ্ধে কিন্তু বাতৰি সম্প্ৰচাৰ হৈছিল আৰু তাৰ পিছতে দেখা হৈছে যে তৎপৰ হৈ পৰিছে বঙাইগাঁও জিলা বন বিভাগ। আৰু এই মুহূৰ্তত ক'ব লাগিব যে সংৰক্ষিত বনাঞ্চলত ইতিমধ্যে কিন্তু উপস্থিত হৈছে বঙাইগাঁও জিলা বন বিভাগ আৰু ইতিমধ্যে কিন্তু প্ৰতিটো ঘৰে ঘৰে গৈ কিন্তু এক প্ৰকাৰ অভিযান চলাইছে আৰু যিসকল লোকে কিন্তু দীৰ্ঘদিন ধৰি বনাঞ্চল দখল কৰি ঘৰ সাজি আছিলে সেইসকল লোকক কিন্তু ইতিমধ্যে কিন্তু অন্তিম সময়সীমা বান্ধি দিছে আৰু প্ৰায় এসপ্তাহ সময়সীমা দিয়া দেখা গৈছে অভয়পুৰী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বিষয়া আৰু বিশাল এই মুহূৰ্তত ক'ব লাগিব যে বিশাল বনকৰ্মী আহি উপস্থিত হৈছে যোগীঘোপাৰ যি সংৰক্ষিত বনাঞ্চল খৰাগাঁও পাহাৰৰ ইতিমধ্যে কিন্তু বিশাল বনকৰ্মী আহি উপস্থিত হৈছে আৰু প্ৰতিটো ঘৰে ঘৰে গৈ এক প্ৰকাৰৰ সকিয়ানি প্ৰদান কৰিছে যাতে এই যিসকল বেদখলকাৰীক দেখা গৈছে যে অন্তিম সময়সীমা প্ৰদান কৰা পৰিলক্ষিত হৈছে আৰু মোৰ সতীৰ্থ এই দৃশ্য পোনে পোনে দেখাই আছে। আৰু ইতিমধ্যে কিন্তু দেখাইছিলে যে আমি পূৰ্বে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ কিদৰে একাংশ লোকে কিন্তু দীৰ্ঘদিন ধৰি বনজ সম্পদ আছিল বনজ সম্পদ এক প্ৰকাৰৰ কিন্তু এনেদৰে কিন্তু মোৰ সতীৰ্থ এই দৃশ্য পোনে পোনে দেখি আছে যে একাংশ লোকে দীৰ্ঘদিন ধৰি যি বনাঞ্চল আছিল বনাঞ্চল কিন্তু বেদখল কৰি আহিছিলে আৰু এইসকল বেদখলকাৰী কিন্তু এক প্ৰকাৰৰ অন্তিম সময়সীমা দিছে। আৰু মই কিছু কথা জানিম ছাৰ, আপোনাৰ পৰা আচলতে দেখা হৈছে যে দীৰ্ঘদিন ধৰি একাংশ লোকে বেদখল কৰি আছিলে বনাঞ্চল, কি ক'ব? আমি বহুতবাৰ বাধা দিছোঁ এওঁলোকক আৰু বাধা দিয়াৰ ফলত কিছুমানে ইয়াৰ পৰা গুচিও গৈছিল, কিন্তু দুৰ্ভাগ্যজনক কথা আৰু যিবিলাক ঘৰ এৰি গুচি গৈছে দেখা পাইছোঁ পুনৰ সিহঁতে আৰু সংস্থাপন লৈছে ইয়াতে। গতিকে আমি পুনৰবাৰ আৰু কৈছোঁ, মই 5-7 দিনৰ সময় দিয়া হৈছে সিহঁতক যে ইয়াৰ পৰা নিজে নিজে গুচি যাওক, নহ'লে আমি অন্যথা বেলেগ ব্যৱস্থা ল'ব লাগিব। এওঁলোকক মই অন কৰি দিয়া হৈছে আৰু এই দিনৰ কাৰ্যসূচী আমি লৈছোঁ। এইবাৰ আমি কোনোপধ্যে আমি কম্প্ৰমাইজ নকৰোঁ বেদখলকাৰীৰ লগত। ইয়াত কিমান বিঘা ভূমি আছে? ইয়াতে 630 হেক্টৰ বিঘা আছে, কিন্তু আমাৰ 17 হেক্টৰ বিঘা ইতিমধ্যে বেদখল হৈ আছে। 99 ঘৰৰ লোকে ইয়াত মানে মোটামুটি বসবাস কৰিছে। আজি মৌখিকভাৱে অন্তিম সময়সীমা দিলে এসপ্তাহ, ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী কেনেকুৱা হ'ব? ইয়াৰ আমি চাম, 6-7 দিন আমি সময় দিছোঁ, তাৰপিছত আমি আৰু আহিম। অহাৰ পিছত আমাৰ আমাৰ অধিদন কাৰ্যপক্ষৰ লগত যোগাযোগ কৰি মানে কি ব্যৱস্থা লোৱা যায় আমি সেইটো ল'ম। মানে সেইটো উচ্ছেদ চলিব নেকি? একদম 100%। যদি ইয়াতে নাযায় আমি উচ্ছেদ চলিবৰ কাৰণে বাধ্য হ'ম। হয়, নিশ্চয়কৈ ক'ব লাগিব যে এইসকল লোকে কিন্তু মই আপোনাৰ পৰা জানিম আচলতে আপোনালোকে পূৰ্বে ইয়াত ক'ত আছিলে? আমি এই মালেগড় পঞ্চায়তৰে মানুহ, বেলেগ ষ্টেটৰ নহয়, বেলেগ জাগাৰো নহয়। আমি সেই মালেগড় পঞ্চায়তৰে মানুহ। আমি মালেগড় কোনো কিছু নাই। আমি ইয়াতে মোটামুটি 98ৰ পৰা ইয়াতে আছোঁ। এনেকৈ চলি আছোঁ মিলি জুলি চবেই লগত। এই আৰু কি আৰু। ধন্যবাদ জনাইছোঁ। আচলতে ক'ব লাগে যে এই মুহূৰ্তত কিন্তু বন বিভাগে প্ৰতিটো ঘৰে ঘৰে গৈ কিন্তু এক প্ৰকাৰক কিন্তু দেখাইছে যে যিসকল লোকে কিন্তু দীৰ্ঘদিন ধৰি ইয়াত একাংশ লোকে কিন্তু দীৰ্ঘদিন ধৰি ইয়াত ঘৰ সাজি বসবাস কৰি আছিল আৰু সেইসকল লোকক কিন্তু দেখাইছে যে এই মুহূৰ্তত অভয়পুৰী আঞ্চলিক বন বিষয়া কাৰ্যালয়ত বৃহৎ বনকৰ্মী আহি উপস্থিত হৈছে আৰু প্ৰতিটো ঘৰে ঘৰে এক প্ৰকাৰৰ গৈ কিন্তু দেখাইছে সকিয়ানি প্ৰদান কৰি থকা পৰিলক্ষিত হৈছে। আৰু যিসকল বেদখলকাৰী আছে বেদখলকাৰী কিন্তু অন্তিম সময়সীমা প্ৰায় এসপ্তাহৰ সময়সীমা বান্ধি দিছে আৰু যিকোনো মুহূৰ্ততে ক'ব লাগিব যে যিকোনো মুহূৰ্ততে কিন্তু এইসকল লোকক কিন্তু এক প্ৰকাৰ উচ্ছেদ চলাবলৈ সাজু হৈছে। আৰু এনেদৰে কিন্তু যি অভয়পুৰী আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ যি বিষয়া আছে বিষয়া কিন্তু এক প্ৰকাৰৰ দেখা হৈছে যে অন্তিম সময়সীমা বান্ধি দিয়া পৰিলক্ষিত হৈছে। আৰু মোৰ সতীৰ্থই দৃশ্য পোনে পোনে দেখুৱাই আছে যে এনেদৰে কিন্তু এইসকল লোকক কিন্তু সকিয়ানি প্ৰদান কৰিছে আৰু বনাঞ্চল যি খালী কৰিবলৈ নিৰ্দেশ দিয়া পৰিলক্ষিত হৈছে। নদী ভাঙা মানুহ নদীত জেগাত থাকিবলৈ কথা পাতক, ইয়াত থাকিবলৈ কথা পাতিলে নহ'ব। মাটি নাই তাতে ক'ব, তাৰ মানুহ ব্যৱস্থা কৰিব। আপুনি ইয়াত আহিবলৈ বেদখল কৰিব সেইটো কথা নহয় না। আপোনালোকে ইয়াৰ পৰা যাব 6-7 দিনৰ ভিতৰত একদম কথা দিছোঁ, প্ৰথমতে কাম কৰিব, নহ'লে কিন্তু একশ্যন হ'ব। এইটো মই কৈ দিছোঁ। মাছ দিছে আপুনি তাৰ পৰাই আহি চাব, ইয়াত ঘৰ নচলিব। আমি ইয়াত খেতি কৰিম, প্লান্টেশ্যন কৰিম। মানুহ লাগিব না নাই, আমি ৰেডি থাকিম। জায়গা আমাক দিও না দাদা। আপনি যে পাকা ঘর বানিয়ে দিলে কি হবে? পাকা বানিয়ে আমি
যদি আছে তো আমি পাম বাৰু যদি পাট্টা মাটি বান্ধিছে চব ঠিক আছে কিন্তু পাট্টাৰ বাহিৰে যদি ফৰেষ্টৰ মাটিত আমাৰ বেলেগ নিশ্চয় ক'ব লাগিব যে এই মুহূৰ্তত কিন্তু বন বিভাগত যিসকল বিষয়া কৰ্মচাৰী আহি উপস্থিত হৈছে আৰু যিসকল লোকে কিন্তু দীৰ্ঘদিন ধৰি বনাঞ্চল কিন্তু এক প্ৰকাৰ দখল কৰি কিন্তু ঘৰ সাজি আছিল, সেইসকল লোকক কিন্তু এই মুহূৰ্তত ক'ব লাগিব যে অন্তিম সীমা বান্ধি দিছে। কাৰণ আমি পূৰ্বে উল্লেখ কৰিছোঁ যে NKTVৰ ধাৰাবাহিকভাৱে যি বাতৰি সম্প্ৰচাৰ হৈছিল, বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে তৎপৰ হৈ পৰিছে বঙাইগাঁও জিলা বন বিভাগ।